আজি ল'ৰাহঁতৰ পৰীক্ষা শেষ হ'ল। মই স্কুলৰ পৰা আনিবলৈ যাওঁতে মুখত যিটোহে মিচিকিয়া হাঁহি, আৰু লগৰ কেইজনে ইজনে সিজনক ঘৰলৈও নিমন্ত্ৰণ কৰিছে খেলিবলৈ। তাৰ মাজতে আহি আকৌ মোৰো পাৰ্মিশ্যন লৈছেহি। মা, আজি মম্মীত আমাৰ ঘৰলৈ যাব পাৰিব নেকি? মই বোলো কিয় নোৱাৰিব, পৰীক্ষা শেষ মাতা। বোলে আজি খেলিবলৈ মাতিছোঁ। বোলো আহিব দিয়া। তেওঁলোকৰ বা মনটো পাতল নালাগিব কিয়, আমাৰেই মনটো পাতল লাগিছে। পৰীক্ষা বুলি প্ৰায় মাহটোৱে গ'ল। তাৰ মাজত আকৌ এয়া হোলীৰ বন্ধ, আৰু কালি যে ফাইনেল খেলখন আছিল। আইও, মোৰ যে ইমান টেনশ্যন। আজি পৰীক্ষা, কালি খেল চাই বাপেক পুতেক ব্যস্ত। বেছিকৈ ক'বও নোৱাৰোঁ, আৰু খেলত ইমানেই নিচা, পৰীক্ষাৰ কথা পাহৰিয়ে গ'ল। আৰু এয়া মই স্কুলৰ পৰা আনি ভাত সাজু ৰেডি কৰি ল'লোঁ। এয়া স্কোৱাছৰ ভাজি, চজিনাৰ ভাজি, আৰু অকণমান চাটনি, এয়া মাছৰ ফ্ৰাই আৰু মগু দাইল। এয়া দুপৰীয়া ভাতকেইটাও বাঢ়ি ল'লোঁ। আপোনালোকলৈ শুভ দুপৰীয়া জনালোঁ।